নমস্কাৰ প্ৰিয় বন্ধুসকল, আজি মই ৰেখাছ আছামিজ ৰেচিপি এণ্ড ব্লগলৈ লৈ আনিছোঁ কঁঠালৰ এটা সোৱাদ লগা ৰেচিপি। আহকচোন মইনো কেনেকৈ বনাইছোঁ ভিডিঅ'টো মাজলৈ যাওঁ। এয়া কঁঠালৰ গুটিখিনি অঁতৰাই পেলাই মিক্সাৰ গ্ৰাইণ্ডাৰৰ বাতিটোতে এনেকৈ থৈ গৈছোঁ। এতিয়া কঁঠালৰ ছিজন নহয়নে? কঁঠাল খাই থকাই হয়। ভাবিলোঁ এনেকৈ এটা ৰেচিপি শ্বেয়াৰ কৰা যাওক, আপোনালোকে বনায়ো ভাল পাব আৰু খাবলৈও ভাল পাব। এয়া মই 7-8 ফুটা এনেকৈ লৈ লৈছোঁ আৰু এইখিনিত লৈ লৈছোঁ গাখীৰৰ যিখিনি সৰ আছিলে ওপৰৰ সেইখিনি লৈ পেলাই এয়া কঁঠালখিনিৰ লগতে ঢালি দিলোঁ আৰু ইয়াতে দি দিছোঁ চেনিটো মই 2 চামুচ দিছোঁ। আপোনালোকে যদি বেছিকৈ চেনি খায় তেতিয়াহ'লে 4 চামুচ বা 5 চামুচ দি ল'ব, তেতিয়া বেছি মিঠা হ'ব। এইখিনি পিচি পেলাই ৰাখি থৈছোঁ। এতিয়া লৈ লৈছোঁ এটা বাউলটোতে দি দিছোঁ চুজি 1.5 কাপ, এয়া দিছোঁ 1 কাপ আৰু আধা কাপ দি দিছোঁ। যিখিনি কঁঠাল গাখীৰ চেনি পিচি ৰাখিছিলোঁ সেইখিনি ইয়াতে দি দিছোঁ। গোটেইখিনি দি পেলাই মিলাই ল'ম। এটুকুৰা কঁঠাল থাকি গৈছে টুকুৰা হৈ, একো নহয়, বনালে মিলিয়ে যাব আৰু খায়ো ভাল লাগিব মুখত যেতিয়া কঁঠালৰ টুকুৰা অকণমান লাগিব। সেই গতিকে আৰু এইখিনি এনেকৈ মিলাই ল'লোঁ। এইখিনি এনেকৈ মিলাই পেলাই ইয়াতে আৰু 1 কাপ গাখীৰ লৈ লৈছোঁ, যিহেতুকে বহুত ডাঠ হৈ আছে। সেই গতিকে এনেকৈ কাপটোতে গাখীৰ 1 কাপ লৈ পেলাই অলপকৈ দি পেলাই মিলাই লৈছোঁ। ইয়াতে দি দিছোঁ অকণমান নিমখখিনি দি পেলাই আকৌ চামুচখনেৰে লৰাই দিছোঁ। এইখিনি 10 মিনিটৰ কাৰণে ৰেষ্ট দিব লাগিব, যিহেতুকে চুজি আছে, চুজি ফুলিব। ঢাকনখন মাৰি পেলাই থৈ দিলোঁ। ঢাকনখন খুলিলোঁ 10 মিনিটৰ পিছত। চামুচখনেৰে লৰাই লৈছোঁ। ইলাচি কেইটামান এনেকৈ খুন্দি ৰাখিছিলোঁ, বাকলিখিনি নাই দিয়া, গুটিখিনি গুড়ি কৰি পেলাই দি দিছোঁ। ইলাচি দিলে খাবলৈ গোন্ধটো ভাল হয়, সেই গতিকে দি দিলোঁ। আৰু এয়া দি দিছোঁ বেকিং পাউডাৰ 1 চামুচ দি দিছোঁ আৰু ইয়াতে দি দিছোঁ তেল 1 চামুচ। বেকিং পাউডাৰ আৰু চামুচখনেৰে 1 চামুচ তেল দি অকণমান সময় এনেকৈ লৰাই লৈছোঁ। এইখিনি লৰাই পেলাই হৈ গ'ল আৰু এয়া বাতি 3টা, ষ্টিলৰ বাতিৰ সমান চাইজৰ 3টা বাতি লৈ লৈছোঁ। অকণমান বাতিটোতে ৰিফাইন তেল দি দিছোঁ, দি পেলাই হাতেৰে গোটেই বাতিটোতে ঘঁহি লৈছোঁ। এটা বাতিতে দি পেলাই গোটেইকেইটা 3টা বাতিতে এনেকৈ মিলাই পেলাই হাতেৰে, আপোনালোকৰ যদি ব্ৰাছ থাকে ব্ৰাছেও দি দিব পাৰিব। মোৰ ওচৰত ব্ৰাছ নাই, সেই গতিকে মই হাতেৰে এনেকৈ তেলখিনি বাতিটোতে সানি দিলোঁ আৰু চামুচ এখনেৰে ইয়াতে বাতিটোতে যিখিনি মিশ্ৰণ আছে সেইখিনি ভৰাই লৈছোঁ। তিনিওটাতে এনেকৈ ভৰাই ল'লোঁ। মোৰ ওচৰত আছিলে চেৰি, ইয়াতে ওপৰতে চেৰি দি দিছোঁ। দেখিবলৈ ধুনীয়া লাগে, চেৰি দিলে, নিদিলেও হ'ব, কিন্তু দেখিবলৈ ধুনীয়া লাগিব বুলিয়ে এই চেৰিকেইটা দি পেলাই সজাই দিলোঁ। এইফালে গেছত পাতি দিছোঁ কেৰাহী এখন, পানী দি দিছোঁ, ষ্টেণ্ডডাল বহুৱাই দিছোঁ। পানীখিনি গৰম হৈছে, লাহেকৈ বাতিকেইটা আনি পেলাই ইয়াতে বহুৱাই দিছোঁ। বাতি দি দিলোঁ আৰু গেছটো মিডিয়ামত ৰাখিছোঁ, ঢাকনখন মাৰি দিছোঁ। এতিয়া 20 মিনিটৰ পিছত এয়া ঢাকনখন খুলিছোঁ আৰু এয়া চাওক কিমান ধুনীয়াকৈ ফুলি আহিছে আৰু খাবলৈও ভাল লাগে। মই চুৰি কটাৰী এখন আনিছোঁ,
আনি পেলাই ভিতৰখিনি সিজিছেনে নাই চাইছোঁ। এয়া ধুনীয়াকৈ সিজি গৈছে। গেছটো অফ কৰি দিলোঁ আৰু গোটেই বাতিকেইটা নমাই ৰাখিলোঁ। গোটেইকেইটা বাতিৰ পৰা এনেকৈ নমাই ল'লোঁ। চুৰি কটাৰীখনে কাটি পেলাই মাজৰ ডোখৰ এয়া দেখুৱাই দিছোঁ। কিমান ধুনীয়া হৈছে চাওকচোন। আপোনালোকে নিশ্চয় এনেকৈ বনাই খাব কঁঠাল থাকোঁতে। আৰু ইমান দেৰি ভিডিঅ'টো চাই থকাৰ কাৰণে ধন্যবাদ জনালোঁ।